বোকাখাত বুলি ক'লে যিহেতু পেৰাৰ বিখ্যাত না, এই দাদা দুজনে পুৰা বঢ়িয়াকৈ পেৰা বনাই আছে। এইফালে পুৰা পেৰাৰ কাৰণে ৰেডি কৰি থৈ দিছে। বস্তুটো মিছ নকৰিব, পুৰি কলপাতত কীৰকম দি দিছে দেখিছে না, একদম চাটনি দিছে, চব্জি দিছে, পুৰি দিছে। মৰ্নিং ফ্ৰম যোৰহাট। যোৰহাটৰ হোটেল ৰুমত আছিলোঁ, বঢ়িয়াকৈ উঠি দিলোঁ। বাপৰে বাপ যিটোহে গৰম মানে আজি একদম পাম ফাটাব হেনে লাগছি। আৰু এতিয়া বৰ্তমান মই যাব ওলাইছোঁ গোলাঘাটক লাগি, কাৰণ মোৰ যোৰহাটত আৰু ইমান এটা কাম নাই। পুৰা বঢ়িয়াকৈ গোলাঘাটক লাগি যাই লওঁ, তাতে কাম চামখিনি কৰি হয়তো আজি ৰিটাৰ্ণ গুচি যাব পাৰোঁ, যদি কাম গোটেইখিনি ক্লিয়াৰ হয়। আৰু যদি কাম গোটেইখিনি ক্লিয়াৰ নহয় ৰিটাৰ্ণ যোৱা নহ'ব, গোলাঘাটত আজি থাকি দিয়া হ'ল। কি হয় কি নহয় একো ভবা নোৱাৰোঁ, মানে কি ৰাতিপুৱা জাষ্ট ওলছোঁহে আৰু কাম কৰাৰ কাৰণে। আৰু ইমান দূৰত অহাৰ পিছত না এই গৰম অৱস্থা বেয়া হৈ গৈছে। মোৰ দেহাত ঘামচি নাছিল, কিন্তু মোৰ ঘামচি পৰ্যন্ত বাঢ়ি গৈছে। কি ক'ব আৰু এই নাই, একদম গেঞ্জি গৰমতে জিকি যায়। এই জিকা গেঞ্জি যেতিয়া পিন্ধি থাকিম না, ঘামচি ওলাওঁতে একদম বাঞ্চনীয় স্বাভাৱিক কথা আৰু ঘামচি ওলাবই। এতিয়া বৰ্তমান বঢ়িয়াকৈ ড্ৰেছ পাতি কৰোঁ, ৰেডি হওঁ, বেগ চেগ লওঁ আৰু বঢ়িয়াকৈ তলত যাই লগ পাই আছোঁ। এইফালে হৈ গ'লোঁ কমপ্লিট ৰেডি আৰু বঢ়িয়াকৈ ড্ৰেছ পাতি কৰি ল'লোঁ। আৰু আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, মানে আজি বহুত মন্দিৰত যোৱা মোৰ প্লেনিং আছে, কিন্তু কি কৰিব অফিচিয়েলি কাম আইগা লগা হৈ যায় কাম কৰিবৰ কাৰণে। আৰু চবেই একবাৰ হৰ মহাদেৱ বুলি লিখি দিয়ক, তেতিয়াহে আপোনালোকে এই গৰমৰ পৰা পৰিত্ৰাণ পাব বুলি মোৰ এটা আশা আছে। কমেণ্ট কৰি দিয়ক বঢ়িয়াকৈ হৰ মহাদেৱ বুলি। আৰু মানুহক কলা ড্ৰেছ পিন্ধি গ'লে গৰম বেছি লাগে। আজি চব কলা, মোৰ এইটো কলা, এইফালে চোলাও কলা, আৰু মানুহ কলা হৈ যাব গৰমত। কি কৰিব আৰু এইফালে বেগ চেগ লৈ বঢ়িয়াকৈ ওলাই আহিলোঁ, আৰু মানে তললৈকে যাই আছোঁ। আৰু গাড়ী ধৰিব লাগে যোৰহাট যোৱাৰ কাৰণে, কি গাড়ী পাওঁ তললৈকে যাই কিনে বঢ়িয়াকৈ চাই লওঁ। আৰু এফালে তলত আহি দেখা পালোঁ যে পুৰা বৰষুণ দিছে, কিন্তু বৰষুণ দিছে যদিও মানে গৰমটো কমা নাই আৰু গৰমটো পুৰা হিট হৈয়ে আছে। আৰু এফালে এই যে অটোবিলাক ৰখি আছে, সেই অটোতে উঠি যাব লাগিব বৰ্তমান ISBTক লাগি, কাৰণ ISBTত গ'লেহে পাই যাম গোলাঘাট যোৱা গাড়ী। এয়া হৈছে যোৰহাট টাউনৰ পৰিৱেশ। বৰষুণ দিছে কিন্তু গৰমটো কমা নাই। আৰু এই হোটেলখনতে আছিলোঁ মই, হোটেল লিমা। আৰু লিমা হোটেলত মই প্ৰায় থাকোঁৱেই আৰু যোৰহাট আহি। আৰু ধুনীয়া আৰু হোটেলখনৰ পৰিৱেশ, আৰু আপোনালোকে আহিলে থাকিব পাৰে। এই চাৰিআলিটোৰ কাষতে আছে। আৰু এফালে পাই গ'লোঁ বঢ়িয়াকৈ ISBT বাছ ষ্টেণ্ড। আৰু এই যে গাড়ীগিলা আছে এইগিলা গাড়ী যাব। মই এতিয়া বৰ্তমান দেৰগাঁৱক লাগি যাই আছোঁ, আৰু দেৰগাঁৱৰ পৰাই গোলাঘাট যাম। আৰু বৰ্তমান দেৰগাঁও চেৰগাঁও পাৰহে আহি গ'লোঁ। আৰু এতিয়া বৰ্তমান এইটো চাইডে আছে গোলাঘাট, মানে গোলাঘাট যোৱাৰ আগতে পদুমণি বুলি জেগা এটা আছে, তাতে মই অলপমান নামি দিছোঁ। আৰু এই যে ৰাস্তাটো দেখা পাইছি, ইয়াৰ পৰা এইটো চাইডে সোমাব লাগিব, তাৰমানে তাতে অলপমান কাম আছে, কামখিনি কৰি আকৌ যাম গোলাঘাট টাউনক লাগি। গোলাঘাট আহি অৱস্থা দেখছি, গাড়ীত কেনেকৈ ওলমি যাব লগা হৈছে। বাপৰে বাপ কণ্ডিশ্যন এনেই, মানে লাইফত প্ৰথমবাৰ পাইছোঁ এনেকৈ গাড়ীত ওলমি যোৱা, মানে যোৱাই নাছিলোঁ না। বৰ্তমান গোলাঘাট কোৰ্টৰ কাম গোটেইখিনি কমপ্লিট। আৰু এতিয়া বৰ্তমান যাই আছোঁ বোকাখাটক লাগি, তাৰমানে এফালে আছে ই ৰিক্সাবিলাক, এই ই ৰিক্সাত উঠি পেলাই এতিয়া বৰ্তমান বাছ ষ্টেণ্ডত দেখি যাব লাগিব, আৰু তাতে পাই যাম বোকাখাটৰ গাড়ী। এই হৈছে গোলাঘাটৰ মেইন পৰিৱেশ। আৰু এইয়া আইচক্ৰীম দোকান চোকান আহি গৈছে, আৰু এইয়া এই গোলাঘাট। আৰু এফালে বৰ্তমান মই ট্ৰেভেলাৰত যাত্ৰা হৈ গ'ল, মানে এই ট্ৰেভেলাৰখন যাই আছে নগাঁৱক লাগি, কিন্তু মই বৰ্তমান যাই আছোঁ বোকাখাটক লাগি। মানে নুমলীগড়তো নামিব পাৰোঁ, বোকাখাটতো নামিব পাৰোঁ, কি হয় কি নহয় গম নাপাওঁ। তো চাই লওঁ আৰু মানে অলপমান আগবাঢ়ি কিনে। আৰু এই হৈছে গোলাঘাট টাউনৰ পৰিৱেশ, আৰু টাউনৰ মাজেদি এতিয়া বৰ্তমান যাই আছে। আৰু অকল টাউনতে নহয়, বহুত বাহিৰা জেগাত কাম আছিল, আৰু গোটাইখিনি আপোনালোক দেখক।
বৰ্তমান নুমলীগড় মানে একচুৱেলি নুমলীগড়ত নহয় কমাৰগাঁৱতে কাম আছিল আৰু এইটো আহিছোঁ কমাৰগাঁও আজিকালি ব্ৰিজ হৈ গৈছে কমাৰগাঁৱত পুৰা একদম বঢ়িয়াকৈ এফালে বঢ়িয়া এটা দুৰ্গা মন্দিৰ আছে আৰু এফালে চাওক পুৰা একদম মেইন ৰাস্তা পুৰা গাড়ী চাৰি আহি আছে আৰু চলি আছে এতিয়া বৰ্তমান ইয়াৰ পৰা যাব লাগিব মই বোকাখাট মানে বোকাখাটতো আৰু অলপমান কাম আছে সেইখিনি কৰি পুৰা বঢ়িয়াকৈ ঘূৰি যাম গুৱাহাটী অভিমুখে মানে গুৱাহাটীয়ে যাওঁ না ৰঙিয়াই যাওঁ না ক'ত যায় একো গেৰাণ্টি হোৱা নাই তো আজি ভিডিঅ'টো মানে কণ্টিনিউ একদম ৰাতিপুৱালৈকে চলি থাকিব কি হয় কি নহয় আপোনালোকে পুৰা বঢ়িয়াকৈ চাই থাকিব আৰু বৰ্তমান পাই গ'লোঁ বোকাখাট আৰু বোকাখাট বুলি ক'লেতো পেৰা পুৰি ঘুগনি এইগিলাখান পুৰা আছেই আৰু এতিয়া বৰ্তমান খাব যাব লাগে আৰু এই যে চাংঘৰ হোটেলখন যে দেখছি তাৰে তলতে পায় বঢ়িয়া এই যে এইখন ৰামকৃষ্ণ হোটেল আছে এইখনতে পায় ধুনীয়া পেৰা আৰু বোকাখাট বুলি ক'লে এইখন হোটেলতে পেৰা বিখ্যাত আৰু এখন হোটেলত বৰ্তমান যাই আছোঁ বোকাখাট বুলি ক'লে যিহেতু পেৰাৰ বিখ্যাত না এই দাদা দুজনে পুৰা বঢ়িয়াকৈ পেৰা বনাই আছে এইফালে পুৰা পেৰাৰ কাৰণে ৰেডি কৰি থৈ দিছে তাৰ কিমান পিছমান বনায় দিনটোত অঁ কেজি চিষ্টেমত যায় ন 80-90 কেজি ডেইলি বিক্ৰী হয় ন অঁ 500 টকা দিম এই পুৰা পেৰা বনাই আছে দাদা দুজনে মজা এইফালে দাদাজনে মোক এটা খাব দিলে তাৰমানে ভিডিঅ' কৰাৰ কাৰণে আৰু খাই দিলোঁ তামাম টেষ্ট আৰু আপোনালোকে এখন দোকানতে ল'ব যদি কেতিয়াবা আহে কাষতত আহে না এই বস্তুটো মিছ নকৰিব পুৰি কলপাতত কীৰকম দি দিছে দেখিছে না একদম চাটনি দিছে চব্জি দিছে পুৰি দিছে মজা বৰ্তমান বাজিল 10টা আৰু পাই গ'লোঁ বৰ্তমান জখলা বন্ধা আৰু গাড়ী ৰখিলে এতিয়া ভাত খোৱাৰ কাৰণে তাৰমানে কি মই পুৰি চুৰি খাই আছোঁ না সেইটো কাৰণত আৰু ভাত চাত নাখাওঁ আৰু কাজিৰঙা বৰ্তমান পাৰ হৈ দিলোঁ আৰু এফালে চাওক হোটেল ৰাজধানী জখলা বন্ধা এতিয়া ৰখি দিছে বাছ এইখন বাছতে মই বৰ্তমান আছোঁ আৰু এতিয়া বৰ্তমান ভাত চাত খোৱা হ'লে আৰু গাছ আগবাঢ়ি যাব আৰু পাই গ'লোঁ বৰ্তমান কলিয়াবৰ মানে এখন বাছ একচুৱেলি গুৱাহাটী হৈ নাযায় এখন বাছ যাব তেজপুৰ হৈ কিনে মঙলদৈ হৈ কিনে সেইটো কাৰণত মানে এতিয়া কলিয়াবৰৰ পৰাই তেজপুৰ লাইনত গাড়ীখন সোমাই দিলাক আৰু বাছখনো মানে বহুত ৰাতিপুৱাই নামাই দিব মোক ঘৰৰ সন্মুখত কি ক'ব আৰু পেই নাই দিয়ক আৰু ৰাতিপুৱাই নামালিও আৰু এইফালে বৰ্তমান আহি পাই গ'লোঁ ঘৰ মানে মোবাইলত একচুৱেলি চাৰ্জ নাছিল সেইটো কাৰণত মানে ব্লগিং কৰা নহ'ল আৰু প্ৰায় 3টামান বজাতে মোক নামাই দিলাক গাড়ীৰ পৰা ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ হৈ কিনে বঢ়িয়াকৈ অলপমান পথাৰৰ ফালে ওলাই আছোঁ আৰু এতিয়া বৰ্তমান ভিডিঅ'টো এৰিব লাগিল আৰু নেক্সট ভিডিঅ'ত বঢ়িয়াকৈ লগ পাই আছোঁ তো টাটা বাই বাই গুড বাই